সমস্যা আমাৰ ESI নাই। আমি আজি 51 বছৰ হ'ল আমাৰ হেৰিখন ICDS আঁচনিখন, কিন্তু 51 বছৰলৈকে আমাক যিখন আঁচনি 51 বছৰ হোৱাৰ পিছত আমাক চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিব লাগে, কিন্তু আজিলৈকে আমাক দিয়া নাই, পৰিতাপৰ কথা। আৰু ESI ব্যৱস্থা নাই। আমাৰ বেমাৰ আজাৰ নহ'ব নেকি? আমাৰ বেমাৰ আজাৰ হ'লেও আমিতো ঔষধ এটা কিনি খাবলৈ আমাকো সুবিধা লাগে, গতিকে আমাক ESI নাই। আৰু 10 আগষ্টত আমাৰ জেল ভৰো কাৰ্যসূচী এটা আছে, আৰু আগন্তুক আমি নৱেম্বৰলৈকে হয়তো আমি ধাৰাবাহিক যদি আমাৰ এনেকুৱা কিছুমান সমস্যা, যিটো সমস্যাত কোনো পইচা নাযায়, সেইখিনি সমস্যা যদি পূৰণ কৰিব নোৱাৰে, আমি নৱেম্বৰত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ প্ৰস্তুতি লৈছোঁ। দিল্লীলৈকে আমাৰ অক্টোবৰত দিল্লীলৈকে যোৱাৰ এটা প্ৰগ্ৰেম। এইখন চৰকাৰৰ দিনত আমি ভাবিছিলোঁ, তেওঁলোকক আগবঢ়াই দিছিলোঁ, তেওঁলোকে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ প্ৰতি অকণমান দয়া মমতা আগবঢ়াব, কিন্তু দেখিলোঁ বাজেটতো আমাৰ বিষয়ে একো উল্লেখ নাই। বাজেট অধিৱেশন চলি আছে, তাতো আমাৰ একো নাই। আমাৰ কণ শিশুসকলক যিখিনি তেওঁলোকে ডাল খিচিৰি বা চুজি হালোৱা মালৈ প্ৰেৰণ কৰিছে, তেওঁলোকে সেইখিনি অতি নিম্নমানৰ বুলি কিয়নো কৈছোঁ, হয় সেইটো খাদ্য তেওঁলোকক পশ্চিমীয়া খাদ্য হিচাপে যথেষ্ট উন্নত মানৰ, কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে সেইটো আমি নহয় বুলি ভাবোঁ, কিয়নো আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্যখিনিহে তেওঁলোকৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয়। আমি ইমান ডাঙৰ চাকৰি কৰোঁতে আমি সাধাৰণ এটা মাননি পাওঁ, অসম চৰকাৰে 2000 দিয়ে, ভাৰত চৰকাৰে আমাক 4500 টকা এটা দিয়ে। তাৰ বিনিময়ে আমাক গৰম বন্ধ নাই কি? আমাৰ কৰ্মী সহায়িকাসকলৰ দয়া কোনো স্বাস্থ্যৰ প্ৰতি আমাৰ একো নাই। দুখৰ বিষয় এই বিষয়টোৰ ওপৰত, কিন্তু কি হয়, আমাৰ যিকেইটা পইচা আমাক দিয়ে, সেই পইচাকেইটা আমাৰ এটা পৰিয়াল চলাবলৈ বহুত কষ্ট, আৰু তেওঁলোকৰ কামৰ বোজাৰ ওপৰত বোজা আমাক জাপি দিয়ে। সেই কামটো আমাৰ হঠাৎ মেছেজ দিয়ে যে এইটো কাম কৰিবই লাগিব, কৰ্মীগৰাকীয়ে কৰিবই লাগিব সেই কামটো, কিন্তু নিশা দিন কোনো চিন নাই। সেই মেছেজটো যোৱাৰ লগে লগে সেই কামটো কৰিব লাগে, কিন্তু আমাৰ এনেকুৱা ধৰণৰ হৈছে, যিখিনি আমাক খাদ্য দিয়ে তেওঁলোকে, ডাল খিচিৰি, চুজি হালোৱা, সেইখিনি কোনো ধৰণৰ ল'ৰা ছোৱালীয়ে নেখায়, কিন্তু আমাক এনেকুৱা ধৰণৰ বস্তু দিয়ে, তেওঁলোকে সেই বস্তুবিলাক বন্ধ কৰিব লাগে। আৰু আমাৰ যিটো ধৰি লওক দৰমহা হিচাপত তেওঁলোকে দিয়ে, সেই দৰমহাকেইটা আমাৰ বৃদ্ধি কৰিব লাগে, আৰু আমাৰ চৰকাৰী স্বীকৃতি আমাৰ কৰ্মী সহায়িকাসকলক দিব লাগে। আমাক মাননি দিয়ে, আৰু আমাৰ মাননিৰ সলনি মানে আমাক কামৰ বোজা ইমানেই দিয়ে, আমি চেণ্টাৰত থাকিব লাগে 8টা 30ৰ পৰা 12টা 30 লাগে, কিন্তু আমি 8টা 30ৰ পৰা নহয়, ৰাতি আমি 7টালৈকে খাটিব লাগে। আমাৰ স্কুলতে ৰাতিপুৱা গধূলি কেতিয়া হয় আমি ক'ব নোৱাৰোঁ, ল'ৰা ছোৱালী আমি একো চাব নোৱাৰিম। টাইমৰ মতে আমাৰ মানে যিখিনি আমাৰ কেন্দ্ৰীয় ল'ৰা ছোৱালী থাকে, বা আমাৰ কেন্দ্ৰীয় যিখিনি আমাৰ ৰাইজ থাকে, তেওঁলোকৰ কাৰণে আমাৰ ঘৰ আমি পাহৰি যাব লগা হৈছে। যিটো আমাৰ মাননি দিয়ে, তাৰ বদলি আমাক ইমানে খটুৱাইছে। এতিয়া আমাক ফেচ কেপচাৰ কৰিব লাগে, ছাৰ্ভে কৰিব লাগে, ল'ৰা ছোৱালী চব হিচাপ দিব লাগে, যিমান দিলেও তেওঁলোকৰ সম্পূৰ্ণ নহয়। মই বিধায়ক, নতুনকৈ নিৰ্বাচিত হোৱা বিধায়ক ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সমষ্টিটোৰ লগতে সামগ্ৰিকভাৱে আমি জিলাখনৰ গোটেইখিনি তথ্য দিছোঁ। মই নিজে জিলাখনলৈ গৈছিলোঁ, তাত গৈ পেলাই গোটেইখিনি কনষ্ট্ৰাকশ্যনৰ মনিটৰ কৰিছিলোঁ, আৰু কৰি পেলাই কামবিলাক স্পীড আপ হ'ব দিছোঁ। এই মডেল অংগনবাদী কেন্দ্ৰবিলাক যে আমি নিৰ্মাণ কৰি আছোঁ, তাত আচলতে একোখন কনষ্ট্ৰাকশ্যন কমিটি থাকে, আৰু সেই কনষ্ট্ৰাকশ্যন কমিটিবিলাকে তাত স্থানীয়ভাৱে কাম কাজবিলাক কৰে। মই বিধায়কগৰাকীকো মই অনুৰোধ জনাইছোঁ যে তেখেতে যাতে নিজেও কনষ্ট্ৰাকশ্যন কমিটিসকলৰ লগত বহি পেলাই কাম কাজবিলাক যাতে ক্ষীপ্ৰ কৰিব পাৰে, তেখেতেও নিৰ্দেশ দিব পাৰে, মই অনুৰোধ জনাইছোঁ। আৰু সদনত ইয়াত সকলো বিধায়ককে মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে যদিও প্ৰশ্নটো মই গোটেই অসমৰ কথাই ময়ে কৈছোঁ, যে অসমত আমি যোৱা সময়ছোৱা প্ৰায় 9000ৰো বেছি মডেল অংগনবাদী কেন্দ্ৰ আমি অনুমোদন দিছিলোঁ, আৰু সেই মডেল অংগনবাদী কেন্দ্ৰসমূহৰ ভিতৰত প্ৰায় 4000ৰো বেছি কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে, আৰু যিখিনি কেন্দ্ৰ ইতিমধ্যে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে, সেই কামখিনি ক্ষীপ্ৰতৰ কৰিবৰ কাৰণে মই নিজেও জিলাবিলাকলৈ গৈছোঁ, আৰু আহিব লগা সময়ছোৱা মই জিলাবিলাকলৈ নিজে যাম, আৰু বিধায়কসকলৰ লগত থাকি পেলাই সেইখিনি যিমান পাৰোঁ আমি স্পীড আপ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে আমি এটা কথাও কৈছিলোঁ যে নিজৰ সমষ্টিত বিধায়কসকলে যদি নেতৃত্ব দিয়ে, তেতিয়াহ'লে মডেল অংগনবাদী কেন্দ্ৰসমূহ আমাৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পুঁজি থাকে, তাৰেও তেওঁলোকে পুনৰ নিৰ্মাণ কৰিব পাৰে। আৰু ইতিমধ্যে আমি কেন্দ্ৰীয় চৰকাৰলৈ আমি লিখিছোঁ যে অসমত বাকী থকা যিবিলাক মডেল অংগনবাদী কেন্দ্ৰ আছে, তাৰ পুনৰ নিৰ্মাণৰ কাৰণে আমি পুঁজি বিচাৰিছোঁ। আৰু আমি ইতিমধ্যে অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যাতে আহিব লগা সময়ছোৱা আৰু মডেল অংগনবাদী কেন্দ্ৰ ৰাজ্যখনত নিৰ্মাণ কৰিবৰ কাৰণে বিভাগক পুঁজি প্ৰদান কৰে, যদি পুঁজি সাপেক্ষে আমি এই নতুনকৈ মডেল অংগনবাদী কেন্দ্ৰ আমি ৰাজ্যখনত
গ্ৰহণ কৰিবৰ কাৰণে আমি সদায় প্ৰচেষ্টা গ্ৰহণ কৰি আছোঁ। তাৰ অধ্যক্ষ মহোদয়, তাৰমানে মই আকৌ জানিব বিচাৰিছিলোঁ এই যে ভেকেণ্ট হৈ থাকিল কৰ্মী আৰু হেল্পাৰৰ, ভেকেণ্ট পোষ্টটো আচলতে এটা নিয়মীয়া প্ৰক্ৰিয়া। ভেকেণ্ট হয়, আমি পোষ্টবিলাক ফিল আপ কৰি থাকোঁ। আপোনাৰ যদি কিবা আপোনাৰ সমষ্টিত তেনেকুৱা ধৰণৰ ভেকেণ্ট পোষ্ট আছে মোলৈ লিখিব, মই সেইখিনি পূৰণ কৰিবৰ কাৰণে আপুনি দেখ দিম। মই এপইণ্টমেণ্টৰ কথাখিনি কৈছোঁ, আমাৰ বৰা ডাঙৰীয়াই সঠিকভাৱে কৈছে, তেখেতে সঠিকভাৱে কৈছে, মোকো কৈছে, মই তেখেতে আশ্বস্ত কৰিছোঁ যে মই এই বিষয়ত চাম যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি ভেকেঞ্চি পোষ্টবিলাক ফিল আপ কৰিব পাৰোঁ, 1 নম্বৰতে। 2 নম্বৰ কথা, আমাৰ ভূপেন বৰা ডাঙৰীয়াই যিখিনি কৈছে তেখেতক মই অৱগত কৰিছোঁ যে ইতিমধ্যে আমি মডেল অংগনবাড়ী কেন্দ্ৰ আমি সাজিলোঁ, তাৰ কাম চলি আছে। হয়তো অতি কম সময়ৰ ভিতৰতে সেই 9,000 আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াত বিধায়কসকলেও সহযোগিতা আছে। আৰু আপোনাক মই জনাবলৈ পাই ভাল পাইছোঁ যে অসমৰ এই মডেল অংগনবাড়ী কেন্দ্ৰই দিল্লীত আমি যেতিয়া ৰিভিউ কৰিছিলোঁ আমাক ভাৰতবৰ্ষৰ ভিতৰতে এটা বেষ্ট মডেল বুলি পেলাই তেওঁলোকে আমাক স্বীকৃতি প্ৰদান কৰিছে। কাৰণ আপোনালোকে জানে যে অসমৰ বাহিৰতো যদি আপোনালোকে যায়, ইমান সুন্দৰকৈ কনষ্ট্ৰাকশ্যন কৰা মডেল অংগনবাড়ী কেন্দ্ৰ ভাৰতবৰ্ষতো পাবলৈ টান। গতিকে মই বিধায়কসকলক বিশেষকৈ ধন্যবাদ দিছোঁ, তেখেতে নিজে এইবিলাক কাৰ্য সম্পন্ন কৰিছে আৰু বাকীখিনিও তেওঁলোকে কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই জনাইছোঁ যে যিখিনি আৰু থাকি গৈছে সেইখিনিও যাতে আমাৰ বিভাগটোক সেইখিনি কামো যদি আমি আগবাঢ়ি যাব পাৰোঁ পৰ্যায়ক্ৰমে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতে হয়তো আমি এইখিনি কামো আগবাঢ়ি যাব পাৰিম। আৰু তৃতীয়তে আপোনালোকক কৈছোঁ যে আজি যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে, যোৱা বাজেট অধিৱেশনত বা বাজেটত ঘোষণা কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচৰ ৰিকগনিশ্যন দিছে। আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য যি বিগত 5 বছৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বা মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে মই প্ৰথমতে কৈছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সকলো ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে। তেওঁলোকৰ যোৱা সময়ছোৱাত পুঁজি বৃদ্ধি কৰা হৈছে, লগতে তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্ট বেনিফিট, ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যি অংগনবাড়ী কৰ্মী সহায়িকাৰ ৰিটায়াৰমেণ্ট এজ আমি 60 ইয়াৰ্ছ কৰিছোঁ আৰু লগত তেওঁলোক ৰিটায়াৰমেণ্ট বেনিফিট দিছে। গতিকে যোৱা সময়ছোৱা বা বৰ্তমান চৰকাৰখনে যোৱা সময়ছোৱাত অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আমাৰ যিখিনি ফ্ৰণ্টলাইনাৰ কৰ্মীসকল আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে। গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজা নিজা অংগনবাড়ী কেন্দ্ৰবিলাকক আপোনালোকে নিজে গৈ তাত মনিটৰ কৰক আৰু আপোনালোকেও কিছু আগ্ৰহ যদি প্ৰদৰ্শন কৰে কৰ্মীসকলক কথা পাতি পেলাই আমাৰ ছাৰ্ভিচখিনি যাতে সুন্দৰভাৱে দিব পাৰে, মই তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমিনুৰ ৰছিদ চৌধুৰীৰ এটা ৰিমেপিঙৰ কথা এটা আছিল মেডাম, তেখেতে হ'ব, মই কৈ আছোঁ, তেওঁ এটা ৰিমেপিং কৰাৰ কথা কৈছে। তেখেতে এই কথাখিনি কৈছে যে আমাৰ যেতিয়া সমষ্টি পুনৰ গঠন হৈছে তাৰ পিছত কি হৈছিলে, আমাৰ যিবিলাক ডেভেলপমেণ্ট ব্লকবিলাক আছিলে সেই ডেভেলপমেণ্ট ব্লকৰ ৰিঅৰ্গনাইজেশ্যন হ'ব লাগে, এড পাৰ হ'ব লাগে, সেই কামখিনি আমি কৰি আছোঁ। সাপেক্ষে আমি এই নতুনকৈ মডেল অংগনবাড়ী কেন্দ্ৰ আমি ৰাজ্যখনত গ্ৰহণ কৰিবৰ কাৰণে আমি সদায় প্ৰচেষ্টা গ্ৰহণ কৰি আছোঁ। তাৰ অধ্যক্ষ মহোদয়, তাৰমানে মই আকৌ জানিব বিচাৰিছিলোঁ এই যে ভেকেণ্ট হৈ থাকিল কৰ্মী আৰু হেল্পাৰৰ, ভেকেণ্ট পোষ্টটো আচলতে এটা নিয়মীয়া প্ৰক্ৰিয়া। ভেকেণ্ট হয়, আমি পোষ্টবিলাক ফিল আপ কৰি থাকোঁ। আপোনাৰ যদি কিবা আপোনাৰ সমষ্টিত তেনেকুৱা ধৰণৰ ভেকেণ্ট পোষ্ট আছে মোলৈ লিখিব, মই সেইখিনি পূৰণ কৰিবৰ কাৰণে আপুনি দেখ দিম। মই এপইণ্টমেণ্টৰ কথাখিনি কৈছোঁ, আমাৰ বৰা ডাঙৰীয়াই সঠিকভাৱে কৈছে, তেখেতে সঠিকভাৱে কৈছে, মোকো কৈছে, মই তেখেতে আশ্বস্ত কৰিছোঁ যে মই এই বিষয়ত চাম যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি ভেকেঞ্চি পোষ্টবিলাক ফিল আপ কৰিব পাৰোঁ, 1 নম্বৰতে। 2 নম্বৰ কথা, আমাৰ ভূপেন বৰা ডাঙৰীয়াই যিখিনি কৈছে তেখেতক মই অৱগত কৰিছোঁ যে ইতিমধ্যে আমি মডেল অংগনবাড়ী কেন্দ্ৰ আমি সাজিলোঁ, তাৰ কাম চলি আছে। হয়তো অতি কম সময়ৰ ভিতৰতে সেই 9,000 আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াত বিধায়কসকলেও সহযোগিতা আছে। আৰু আপোনাক মই জনাবলৈ পাই ভাল পাইছোঁ যে অসমৰ এই মডেল অংগনবাড়ী কেন্দ্ৰই দিল্লীত আমি যেতিয়া ৰিভিউ কৰিছিলোঁ আমাক ভাৰতবৰ্ষৰ ভিতৰতে এটা বেষ্ট মডেল বুলি পেলাই তেওঁলোকে আমাক স্বীকৃতি প্ৰদান কৰিছে। কাৰণ আপোনালোকে জানে যে অসমৰ বাহিৰতো যদি আপোনালোকে যায়, ইমান সুন্দৰকৈ কনষ্ট্ৰাকশ্যন কৰা মডেল অংগনবাড়ী কেন্দ্ৰ ভাৰতবৰ্ষতো পাবলৈ টান। গতিকে মই বিধায়কসকলক বিশেষকৈ ধন্যবাদ দিছোঁ, তেখেতে নিজে এইবিলাক কাৰ্য সম্পন্ন কৰিছে আৰু বাকীখিনিও তেওঁলোকে কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই জনাইছোঁ যে যিখিনি আৰু থাকি গৈছে সেইখিনিও যাতে আমাৰ বিভাগটোক সেইখিনি কামো যদি আমি আগবাঢ়ি যাব পাৰোঁ পৰ্যায়ক্ৰমে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতে হয়তো আমি এইখিনি কামো আগবাঢ়ি যাব পাৰিম। আৰু তৃতীয়তে আপোনালোকক কৈছোঁ যে আজি যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে, যোৱা বাজেট অধিৱেশনত বা বাজেটত ঘোষণা কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচৰ ৰিকগনিশ্যন দিছে। আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য
যি বিগত 5 বছৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বা মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে মই প্ৰথমতে কৈছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সকলো ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে। তেওঁলোকৰ যোৱা সময়ছোৱাত পুঁজি বৃদ্ধি কৰা হৈছে। লগতে তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্ট বেনিফিট, ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যি অংগনবাড়ী কৰ্মী সহায়িকাৰ ৰিটায়াৰমেণ্ট এজ আমি 60 ইয়াৰ্ছ কৰিছোঁ আৰু লগতে তেওঁলোক ৰিটায়াৰমেণ্ট বেনিফিট দিছে। গতিকে যোৱা সময়ছোৱা বা বৰ্তমান চৰকাৰখনে যোৱা সময়ছোৱাত অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আমাৰ যিখিনি ফ্ৰণ্টলাইনাৰ কৰ্মীসকল আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে। গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজা নিজা অংগনবাড়ী কেন্দ্ৰবিলাকক আপোনালোকে নিজে গৈ তাত মনিটৰ কৰক আৰু আপোনালোকেও কিছু আগ্ৰহ যদি প্ৰদৰ্শন কৰে কৰ্মীসকলক কথা পাতি পেলাই যাতে আমাৰ ছাৰ্ভিচখিনি যাতে সুন্দৰভাৱে দিব পাৰে, মই তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমিনুৰ ৰছিদ চৌধুৰীৰ এটা ৰিমেপিঙৰ কথা এটা আছিল। মেডাম, তেখেতে হ'ব মই কৈ আছোঁ, তেওঁ এটা ৰিমেপিং কৰাৰ কথা কৈছে। তেখেতে এই কথাখিনি কৈছে যে আমাৰ যেতিয়া সমষ্টি পুনৰ গঠন হৈছে তাৰ পিছত কি হৈছিলে, আমাৰ যিবিলাক ডেভেলপমেণ্ট ব্লকবিলাক আছিলে সেই ডেভেলপমেণ্ট ব্লকৰ ৰিঅৰ্গেনাইজেশ্যন হ'ব লাগে, এক পাৰ হ'ব লাগে।